এই বিশেষ গছজোপা ঘৰত লগালে 5 মিনিটৰ ভিতৰতেই চমৎকাৰ ঘটিব। সেয়েহে বন্ধু বান্ধৱীসকল, প্ৰথমে মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে, সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' চাই গৈ আছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টি অলপো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক। আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভণি কৰি লওঁ। বন্ধু বান্ধৱীসকল, হিন্দু ধৰ্ম সদায় প্ৰকৃতিৰ প্ৰেমী। আপোনালোকে লক্ষ্য কৰি চাব, যিকোনো পূজা পাঠ বা উপবাসৰ সময়ত আহঁত পূজা বা গছ গছনিৰ পূজন নোহোৱাকৈ সেই পূজা সম্পূৰ্ণ বুলি গণ্য নহয়। যদি গছ গছনি বা প্ৰাকৃতিক বস্তুৰ সৈতে জড়িত সামগ্ৰী নাথাকে, তেন্তে পূজা অপূৰ্ণ বুলি ধৰা হয়। যেতিয়া আমি ভগৱানৰ পূজা কৰোঁ, তেতিয়া প্ৰসাদ হিচাপে ফল মূল ফুল আগবঢ়াওঁ, দেৱ দেৱীৰ ডিঙিত মালা পিন্ধাওঁ। ঠিক সেইদৰে যদি আপুনি বিচাৰে যে আপোনাৰ জীৱনত সদায় উন্নতি হওক আৰু কেতিয়াও ধনৰ অভাৱ নহওক, তেন্তে কিছুমান বিশেষ গছ আপোনাৰ ঘৰত ৰোপণ কৰিব পাৰে। এই গছসমূহ ৰোপণ কৰাৰ পিছত আপুনি নিজেই দেখিব যে কেনেদৰে দিনে দিনে আপোনাৰ ঘৰত ধনৰ বৃদ্ধি হয় আৰু সমৃদ্ধি আহে। বন্ধু বান্ধৱীসকল, কিছুমান গছত দেৱীয় শক্তি থাকে, যিয়ে ধন আৰু শুভ শক্তিক নিজৰ ফালে আকৰ্ষণ কৰে। যি ঘৰত এই ধৰণৰ গছ থাকে, সেই ঘৰত নকাৰাত্মক শক্তিয়ে বাস কৰিব নোৱাৰে। তাত লক্ষ্মী মাতাৰ বাস হয়, ধনৰ বৃদ্ধি হয় আৰু ঘৰৰ সদস্যসকল স্বাভাৱিকভাৱে সুখী হৈ থাকে। কিন্তু বন্ধুসকল, কিছুমান গছ এনে আছে যিবোৰ দেখিবলৈ ভাল হ'লেও ঘৰৰ ভিতৰত ৰোপণ কৰিলে দৰিদ্ৰতা আহে। উদাহৰণস্বৰূপে আহঁত গছ। হিন্দু ধৰ্মত আহঁত গছ অতি পবিত্ৰ বুলি মানা হয়, কিন্তু আহঁত গছ কেতিয়াও ঘৰৰ ভিতৰত বা গমলাত ৰোপণ কৰিব নালাগে। কোৱা হয় যে যি ঘৰৰ ভিতৰত আহঁত গছ থাকে, তাত দৰিদ্ৰতা আৰু সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়। অৱশ্যে আহঁত গছৰ পূজা কৰা অত্যন্ত শুভ। আহঁত গছৰ ভিতৰত ভগৱান বিষ্ণু, মহেশ, ভৈৰৱ আৰু শনিদেৱৰ বাস বুলি বিশ্বাস কৰা হয়। এই দেৱতাসকলে নকাৰাত্মক শক্তিৰ সৈতে যুঁজ দিয়ে। আহঁত গছে নকাৰাত্মক শক্তিক নিজৰ ভিতৰত ধৰি ৰাখে। সেইবাবে আহঁত গছ ঘৰৰ ভিতৰত ৰাখিলে ভাল শক্তিৰ লগতে নকাৰাত্মক শক্তিও আকৰ্ষিত হয়। লগতে আহঁত গছৰ গা শিপাই ঘৰৰ শক্তিক বেধি পেলায়, যাৰ ফলত ধনৰ বৃদ্ধি সীমিত হৈ যায়। এই কাৰণতেই আহঁত গছ কেতিয়াও ঘৰৰ ভিতৰত ৰোপণ কৰিব নালাগে। এতিয়া আহক সেই গছসমূহৰ কথা জানো, যিবোৰ ঘৰত ৰোপণ কৰিলে আশ্চৰ্যজনক সুফল লাভ কৰিব পাৰি। বন্ধু বান্ধৱীসকল, ইয়াৰ ভিতৰতে 1 নম্বৰতে হৈছে হালধিৰ গছ। বৃহস্পতিবাৰে লক্ষ্মীনাৰায়ণ পূজা কৰাৰ পিছত প্ৰসাদ হিচাপে হালধি আগবঢ়াওক। তাৰপিছত সেই হালধি গাঁঠি যদি গমলাত বা মাটিত ৰোপণ কৰে আৰু যদি তাৰ পৰা গছ ওলায়, তেন্তে বিষ্ণু ভগৱানৰ বিশেষ আশীৰ্বাদ লাভ হয়। ধনৰ ক্ষেত্ৰত দিনে দিনে বৃদ্ধি হয় আৰু সমৃদ্ধি আহে। গুৰুত্বপূৰ্ণ কথা হ'ল, হালধি গাঁঠিৰ পৰা যদি নিজেই গছ ওলায়, তেতিয়াহে সুফল পোৱা যায়। দ্বিতীয়তে তুলসী আৰু কলগছ। তুলসী গছত লক্ষ্মী মাতাৰ বাস আৰু কলগছত বিষ্ণু ভগৱানৰ বাস বুলি বিশ্বাস কৰা হয়। যদি এই দুজোপা গছ ঘৰত ৰোপণ কৰা হয়, তেন্তে লক্ষ্মী নাৰায়ণৰ বাস ঘৰত হয় আৰু কেতিয়াও ধনৰ অভাৱ নহয়। তৃতীয়তে আমলখি। যি ঘৰত আমলখি গছ থাকে, তাত সংকট নিজেই আঁতৰি যায়, ঘৰৰ সমস্যাবোৰ দূৰ হয় আৰু উন্নতি দেখা যায়। 4 নম্বৰতে মানি প্লেণ্ট। মানি প্লেণ্ট যিমান বাঢ়ে সিমানেই ঘৰত ধনৰ বৃদ্ধি হয়। যি ঘৰত মানি প্লেণ্ট থাকে, তাত ধনৰ অভাৱ নাথাকে। 5 নম্বৰতে তুলসী গছ। প্ৰত্যেক হিন্দুৰ ঘৰত তুলসী গছ থকা উচিত। বিশেষকৈ ঈশান কোণত গমলাত তুলসী ৰাখিলে অতি শুভ হয়। যি ঠাইত তুলসী থাকে, তাত সমৃদ্ধি, শুভ সংবাদ আৰু শুভ শক্তিৰ বাস হয়। দৰিদ্ৰতা আৰু নকাৰাত্মক শক্তি তাৰ ওচৰ চাপিব নোৱাৰে। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টি নিশ্চয় আপোনালোকৰ ভাল লাগিলে। যদি ভাল লাগিলে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি কমেণ্টত শুদ্ধ মনে লিখক জয় লক্ষ্মী নাৰায়ণ বা জয় মা মহালক্ষ্মী, ওম নমো ভগৱতে বাসুদেৱায় নমঃ। শেষত সকলোৰে সুস্থ তথা মংগল কামনাৰে আজিৰ ভিডিঅ'টিৰ পৰা মই বিদায় লৈছোঁ। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত আহি উপস্থিত হ'ম। আজিলৈ ইমানেই, ধন্যবাদ।